বতৰটো যেনেকুৱা গুমগুমীয়া মনটো তেনেকুৱা গুমগুমীয়াকৈ বহি আছে যে কি খাওঁ কি নাখাওঁ কৰি তাৰপিছত ভাবিলোঁ মিমিকে আজি খাওঁ নেকি বহুত দিন মিমি খোৱা নাই আৰু মই যে কৈছিলোঁ বন্ধ পালে কিবা নহয় কিবা এটা খাম বুলি ৰখি থাকোঁ বহুত দিনৰ পৰা এই মিমিটো চাগে মই এমাহমান ৰখিছোঁ কিন্তু খাবলৈ মানে নিমিলে এদিন খাওঁ বেলেগ এটা এদিন খাওঁ বেলেগ এটা আকৌ অ'ত ত'ত যোৱা হয় যে সেইটো কাৰণে নিমিলে তাৰপিছত ভাবিলোঁ নাই আজি খাই দিওঁ আৰু বতৰটো চাই মিমি খোৱা একদম পাৰফেক্ট হৈছে চবকে সুধিলোঁ কোনে কোনে খাবি কৈ যা বা ধুন মানুহ চবে হাত দাঙিছে মই খাম বুলি তাৰপৰা এফালে পিঁয়াজ কাটি ল'লোঁ এগালমান আৰু পিঁয়াজ কাটিলে চকু পানী ওলাবই মানে বেলেগে কন্দুৱাবলৈ প্ৰয়োজন নাই মোক পিঁয়াজে ধুনীয়াকৈ কন্দুৱাই দিয়ে দেই তাৰপিছত এগালমান পিঁয়াজ আদা নহৰু কাটি ল'লোঁ একদম এগাল কাটিব তাৰপিছত গেছটো জ্বলাই গৰম পানী নহয় ঠাণ্ডা পানী এইখিনি চচত দি লৈছোঁ আৰু গোটেইখিনি যিমানখিনি বস্তু কাটি থৈছিলোঁ গোটেইখিনি এটা এটাকৈ দি দিছোঁ তাৰপিছত এইফালে দেখিছেনে খাম বুলি ৰখি আছে আৰু ধুনীয়াকৈ মই বনাই আছোঁ এইফালে পাকঘৰত তাৰপিছত সেইখিনি উতলিবলৈ দি থৈ আহিছোঁ লগতে নিমখ অকণমান দি দিছোঁ নিমখ নহ'লেতো খাবলৈ বহুত বেয়া লাগিব সেয়া তাৰপিছত এতিয়া সেইখিনি উতলে মানে মই মিমিখিনি ফালি ল'ব লৈছোঁ আৰু মছলাটো কি মজা গোন্ধাই দেই একদম ওপৰলৈ যাওঁগৈ নিচিনা লাগে তাৰপিছত আজিলৈকে খালি মই বুজি নাপালোঁ মিমি আৰু মেগী পাৰ্থক্যটো কি মিমিক আকৌ কেঁচাকৈ খায় মেগী আকৌ বনাই খায় মিমিটো খালি মই বনাই খাব লৈছোঁ দেই আৰু এইফালে মিমি খুলিব লৈছোঁ ইটোৱে হাত পাতিছে সিটোৱে হাত পাতিছে মই বোলো নাই তহঁতৰ ওচৰৰ পৰা গুচি যাওঁ নহ'লে নহ'ব মিমিখিনি ইয়াতে আধা শেষ হৈ যাব আৰু সিহঁতক অকলে খাব নিদিওঁ নহয় ময়ো লগতে খাই আছোঁ সেইকাৰণে তাৰপিছত এইখিনি উতলি আছে সেইকাৰণে মছলা পেকেটখিনি এটা এটাকৈ দি গৈছোঁ আমি মানুহ 3টা আছোঁ আৰু আমি মিমি বনাইছোঁ 6 পেকেট আৰু এইখিনি ধুনীয়াকৈ উতলি আছে গোন্ধটো যে কি ধুনীয়া আহিছে নহয় মছলা আৰু সেই তেলটো খাব নালাগে বুলি কয় কিন্তু মই খাই বহুত ভাল পাওঁ আৰু সেই নালাগে বুলি কোৱা বস্তুবোৰ খাই বেছি ভাল লাগে যে ঠিক তেনেকুৱাই হৈছে আৰু মিমিয়ে হওক বা মেগীয়ে হওক দীঘল হৈ থাকিলে খাই কিমান ভাল লাগে হয়নে বাৰু একদম উলিয়াই কিন্তু নাই তেনেকৈ খাবলৈ নাপালোৱে অনাৰ পিছতে ধুন মানুহে ইফালে দলিয়াইছে ইফালে দলিয়াইছে আৰু সেয়া ভইচ অভাৰ দিওঁতে কেনেকুৱা কৰি আছে নহয় সেয়া আৰু তেনেকৈ দি মেলি থলোঁ তাৰপিছত এই যে মই পাকঘৰটো লেতেৰা কৰিছোঁ বায়ে নহ'লে আহি কিনে মোক মানে খুন্দিব তাই একদম মানে তাই মানে চফা কৰি নথ'লে বস্তুবোৰ বহুত বেয়া পায় পূৰা চিজিল কৰি থাকিব এইপিনে যদি জাৰটো বেকা হৈ আছে তাই মানে পোনাই থৈ আহিব এইপিনে যদি চকীখন বেকা হৈ আছে এফালে পোনাই থৈ দিব মানে একদম অশান্তি মানে তাৰপিছত সেইকাৰণে মই এফালৰ পৰা চফা কৰি গৈছোঁ আৰু চফা হৈ থাকিলে ভালো লাগে দিয়কচোন পাকঘৰটো হয় নাই বাৰু মানে কৰি যাব লাগে লেতেৰা কৰি যাব লাগে লগতে চফা কৰি গৈ থাকিব লাগে নহ'লে পাছত যোনজনীয়ে চফা কৰে তেওঁ 12 বাজি যায় আৰু লগে দৌৰ মাৰি গৈছোঁ কেমেৰাটো থৈ কিনে যে মই মিমিখিনি আনো দেখাম বুলি আৰু ধুন মানুহে দেখিছেনে কেমেৰাটো তাৰ ফালে ঘূৰাই কিনে কথা ক'ব লাগি গ'ল মই বোলো বাহ এই চব ব্লগাৰে বনিব আৰু আমাৰ ইয়াত তাৰপিছত এয়া আৰু এতিয়া মিমিখিনি ৰেডি হৈ গ'ল আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে হয় নাই আপোনালোকে ধুনীয়া নেদেখিলোঁ মই কিন্তু বৰ ধুনীয়া দেখিছোঁ আৰু মই খাবলৈ যে বৰ ভাল পাওঁ এনেকৈ আপোনালোকে যদি ট্ৰাই কৰা নাই এনেকৈ ট্ৰাই কৰি চাবচোন এবাৰ খাবলৈ সঁচাকৈ ভাল লাগে মানে